पैसा निकालो, नहीं तो मारेगा, ऐसा नहीं करो। সময়ত আমি এই ধৰণৰ আসলে ঘটনা দেখিবলৈ পাইছিলোঁ, এই ধৰণৰ দৃশ্য দেখিবলৈ পাইছিলোঁ। এতিয়া গুৱাহাটী মহানগৰীত এই ধৰণৰ দৃশ্য সুলভ হৈছে। এই ধৰণৰ 4জনীয়া ডকাইতৰ দল মুখত কলা কাপোৰ পিন্ধি ভিতৰ ভাগত প্ৰৱেশ কৰি ঘৰৰ যিগৰাকী তেওঁৰ অনিল ডেকাৰ যিগৰাকী পত্নী, মোৰ পাছফালে যিটো অট্টালিকা দেখিছে এইটো অনিল ডেকাৰ ঘৰ। অনিল ডেকাৰ এয়া গণেশপাৰাস্থিত অনিল ডেকাৰ যিটো বাসগৃহ, এই বাসগৃহৰ ভিতৰতেই আচলতে 9 বজাত নিশা 9 বজাতেই প্ৰৱেশ কৰিছিলে সেই ডকাইতৰ 4জনীয়া দলটো। এখন চুইপ বাহনত অহা বুলি কোৱা হৈছে, এখন চুইপ বাহন লৈ এই ডকাইতৰ দলটো আহিছিলে। ডকাইতৰ দলটো প্ৰথমতে এই যিটো পথ আছে এই পথেৰে ভিতৰ ভাগে প্ৰৱেশ কৰিলে। ভিতৰ ভাগত প্ৰৱেশ কৰিয়ে অনিল ডেকাৰ যিগৰাকী পত্নী কৰবী ডেকাক প্ৰথমতে ক'লে যে তুম লোক চুপ ৰাহো, অৰ্থাৎ তেওঁলোক হিন্দী ভাগি যায়, অকল কথাখিনি যে হিন্দীত কৈছে, ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে নিজৰ পৰিচয়টো লুকুৱাৰ কাৰণেও এই ধৰণৰ হয়তো হিন্দী শব্দ প্ৰয়োগ কৰিছে, যাতে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ যাতে অন্য মানুহ বা অন্য বুলি যাতে তেওঁলোকে প্ৰথম পৰ্যায়তে যাতে ভাবি ল'ব পাৰে। হয়তো সেই মানুহখিনি হয়তো চিনাকি মানুহ হ'ব পাৰে, হয়তো তেওঁলোকে কোনোবা জ্ঞাত মানুহ হ'ব পাৰে, কিন্তু তেওঁলোকে ব্যৱহাৰ কৰা যিকেইটা শব্দ এই শব্দকেইটা কিন্তু হিন্দী। কাৰণ কৰবী ডেকাই কিছু সময় পূৰ্বে সেই কথাখিনি কৈছে। ভিতৰ ভাগলৈ প্ৰৱেশ কৰোঁ কি হৈছিলে সেই কথাখিনি আপোনালোকক দেখুৱাওঁ। কিন্তু চাওক, যথেষ্ট ভয়ংকৰ চাঞ্চল্যকৰ এই ধৰণে গুৱাহাটী মহানগৰীত এতিয়া ডকাইতৰ উপদ্ৰৱ। 9 বজাতে ডকাইত সোমাইছে। এই যিটো স্নেহাশ্ৰয় অনিল ডেকাৰ যিটো বাসগৃহ স্নেহাশ্ৰয়, এই স্নেহাশ্ৰয়ৰ ভিতৰত প্ৰৱেশ কৰিছিলে। ভিতৰত প্ৰৱেশ কৰি অনিল ডেকাৰ যিগৰাকী ব্যক্তিগত চালক, সেই চালকগৰাকীক উপদ্ৰৱ কৰি এক প্ৰকাৰ প্ৰহাৰ কৰিছে। এয়া হৈছে অনিল ডেকা। চাওক, অনিল ডেকাৰ এইখিনিসমূহ বাহন, এয়া অনিল ডেকাৰ ঘৰ। তেওঁলোকে জানে যে অনিল ডেকাৰ কি আছে, কিমান সম্পত্তি আছে, কিমান টকা পইচা আছে, হয়তো আগৰ পৰা জানে। এয়া হৈছে অনিল ডেকাৰ ঘৰ। মই দেখুৱাইছোঁ এই ধৰণে কেইবাখনো বিলাসী বাহন প্ৰথম পৰ্যায়তে আহি দেখিবলৈ পাব। এতিয়া ওপৰ ভাগলৈ ওলাই যাম। এইটো হৈছে CC কেমেৰা, প্ৰমাণ কৰিলে দেখুৱাব। এইটো হৈছে CC কেমেৰা, যিটো CC কেমেৰা আমি ভিজুৱেল দেখুৱাইছোঁ। যিটো CC কেমেৰাৰ তেওঁলোকে ভিতৰ ভাগলৈ প্ৰৱেশ কৰা যিটো দৃশ্য, সেই দৃশ্যটো আবদ্ধ হৈ আছে। গতিকে এই CC কেমেৰাটোৱে যথেষ্ট সহায় কৰিব ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটোত। এতিয়া ওপৰলৈ উঠি যাওঁ। এই যিখন দুৱাৰ দেখিছে, এই দুৱাৰখন, এইখন দুৱাৰে ওপৰলৈ উঠি গৈছিল ডকাইতৰ দলটো। গতিকে কেনেকৈ গৈছিল সেই কথাখিনি আন এটা CC কেমেৰাত সেই দৃশ্য উপলব্ধ হ'ব। আমি সেই কথাখিনি দেখুৱাম। এতিয়া ওপৰলৈ উঠি গৈছোঁ। এই ধৰণে উঠি গৈছিল ডকাইতৰ দলটো, এই ধৰণে চিৰিৰে এটা এটাকৈ চিৰিৰে। খুৰা, আপুনি ইয়াতে থাকে? হয়, মই ইয়াতে থাকোঁ। ইয়াতে থাকে? হয়। এই ঘৰটো নাথাকোঁ মই। এই ঘৰটোত নাথাকে। ঠিক আছে, বলক ওপৰলৈ বলক। এতিয়া এই ধৰণে চিৰি বগাই আহিছিলে। এতিয়া এইটো হৈছে প্ৰথম মহলা। অনিল ডেকাৰ ঘৰৰ এইটো হৈছে প্ৰথম মহলা। এইটো হৈছে প্ৰথম মহলা। এইটো প্ৰথম মহলা। ইয়াত তেওঁলোকে থাকে। ইয়াত তেওঁলোকৰ এই ধৰণে যিটো ডাইনিং তেওঁলোকৰ ৰুম, এই ৰুমটো হৈছে এইটো প্ৰথম মহলা। এতিয়া যিটো ডকাইতৰ দলটোৱে এই মহলাটোতো প্ৰৱেশ কৰিছে, কৰি ওপৰলৈকে গৈছিল। এতিয়া ওপৰলৈকে যাওঁ, আহক। ওপৰ ভাগলৈ যাওঁ। তাত অনিল ডেকাৰ পত্নী আছে। কৰবী ডেকাই ক'ব কি হৈছিলে কথাখিনি। যিগৰাকী ব্যক্তিগত চালক, সেই চালকগৰাকীও প্ৰহাৰ কৰা হ'ল। এতিয়া ওপৰলৈ গ'লে সেই কথাখিনি আমি খুব স্পষ্টভাৱে ক'ব পৰা যাব। ডকাইতৰ দলটো এই ধৰণে প্ৰৱেশ কৰিছিলে। এইটো হৈছে দ্বিতীয় মহলা। এই মুহূৰ্তত এইখন দুৱাৰ বন্ধ হৈ আছে। এই দুৱাৰখন এতিয়া বন্ধ হৈ আছে। এইটো দ্বিতীয় মহলা। এতিয়া তৃতীয় মহলা যিটো আছে, সেই তৃতীয় মহলাত উঠি গৈছিল ডকাইতৰ দলটোৱে। এটা এটা মহলা চিৰি বগাই ডকাইতৰ দলটো ওপৰলৈ উঠি গৈছিলে। এতিয়া এইটো হৈছে ওপৰ মহলা। 3টা মহলা। এতিয়া তললৈকে বলক। আপোনালোক এই ধৰণে আচলতে ডকাইতৰ দলটো প্ৰৱেশ কৰিছিলে ভিতৰ ভাগত। এতিয়া ভিতৰ ভাগৰ দৰ্জাখন বৰ্তমান বন্ধ কৰি ৰখা হৈছে। 3টা মহলা অনিল ডেকাৰ এইটো ঘৰত। এই মুহূৰ্তত এইখন দৰ্জা বন্ধ। গতিকে পৰিয়ালৰ লোক ভিতৰ ভাগত আছে। এই ধৰণেই কালি ডকাইতৰ দলটো প্ৰৱেশ কৰিছিল। গোটেইকেইটা মহলা এক প্ৰকাৰ চাইছিল ক'ত কি ধৰণে প্ৰৱেশ কৰিব পৰা যায়। এতিয়া মূল যিটো তেওঁলোকৰ প্ৰথম মহলা আছে, প্ৰথম মহলাত প্ৰৱেশ কৰিয়ে ভিতৰ ভাগলৈ গৈছিল ডকাইতৰ দলটো। ইয়াতে প্ৰৱেশ কৰিছিলে প্ৰথম।
যিটো আমি দৃশ্য দেখিছোঁ, যিটো দৃশ্য এই মুহূৰ্তত আমি দেখিয়ে আছোঁ, যিটো CCTVত দেখুৱাইছোঁ যে অনিল ডেকাৰ পত্নীয়ে বাৰে বাৰে বাচিবলৈ চেষ্টা কৰি আছে, বাৰে বাৰে বাচিবলৈ চেষ্টা কৰিছে, কিন্তু ডকাইতৰ যিটো দল, এই দলটোৱে বাৰে বাৰে অনিল ডেকাৰ পত্নীক এক প্ৰকাৰ আগুচি ধৰি এই ধৰণেই আতিশায্য চলোৱা আমি দেখিবলৈ পাইছোঁ। এতিয়া তেওঁলোকৰ পৰা সেই কথাখিনি জানিবলৈ চেষ্টা কৰোঁ। এই ধৰণে এতিয়া ওপৰ ভাগলৈ উঠি আহিছোঁ। কালি যিটো ডকাইতি ভিজুৱেল যিটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ, সেয়া হৈছে এই স্থানৰ, এই দুটীয়া মহলাত এই স্থানতেই হৈছিলে। আৰু কি ধৰণে গোটেই ঘটনাটো হ'ল সেই কথাখিনি এই মুহূৰ্তত ক'ব, এই মুহূৰ্তত সেই কথাখিনি ক'ব। ক্লাবৰ পৰা কৈছে বৌৱা গৈ আছে, ক্লাবৰ পৰা আপুনি চিন্তা নকৰিব। ক্লাবৰ ল'ৰাবিলাক আহি পিছত বাহিৰত থিয় হৈ আছে। তেনেতে পুলিচো আহিলে, 100 ডায়েল কৰিলে। পুলিচ আহি পেলাই চব বাকী ইনভেষ্টিগেশ্যনখিনি কৰিছে, বাকী পুলিচে কেমেৰা চাইছে সিহঁতে। মই তেতিয়াহে দেখিছোঁ, মানে মনোযোগ কিমানখিনি তাতেও মাৰিছে, বাহিৰত কি কৰিছে দেখা নাছিলোঁ। আৰু এইবিলাক চব মই ঠিক কৰা নাই। আৰু আহি তাৰপিছত পুলিচে মেডিকেল কৰিব লৈ গ'ল ৰাতি 2টা বজাত। এইবিলাক কৰোঁতে চাওঁতে মেলোঁতে 2টা বাজিছে। তাৰপিছত 3টামান বাজি আহি পাইছোঁ ঘৰ। ছ'ন'গ্ৰাফি কৰিব দিছে, এতিয়া কঁকালত মাৰিছে, এইবিলাকত মাৰিছেতো বিষাই আছে এইবিলাক। এতিয়া ছ'ন'গ্ৰাফিটো যাব লাগিব এতিয়া কৰিব। আপুনি যাব লাগিব হস্পিটেল ভালকৈ ভালকৈ দেখুৱাই মাৰিছে। মনোজৰ অৱস্থা কেনেকুৱা? মনোজৰ এতিয়াতো উঠিছোঁহে, নাজানো কিবা আছে, শীতলত আছে। তাক এক্সৰে কৰিব লাগিব। তাক বহুতখিনি মাৰে, সি বুকত দুখ পাইছে, ব্লিডিং নাই হোৱা, ভমিটিং হৈছে তাৰ। যেতিয়া বুকত মাৰিছে সেয়া হৈছে। আৰু সিহঁত যোৱাৰ পিছতো তাৰ ভমিটিং হৈছে। হিন্দী ভাষা কৈছিলে। এতিয়া সুৰক্ষা কথাটো ডাঙৰ কথা। এতিয়া তাকে যিখিনি কথা কৈছে আমি এটা কথা কৈছে, বহুত ডাঙৰ ঘটনা নহয় বুলি আৰক্ষীয়ে কৈছে। অচিৰ লগত কথা পাতিছিলোঁ আমি, তেনেকুৱা ধৰণৰ কথা কৈছে। আৰক্ষী আপোনালোকৰ সৈতে কেনেধৰণে সহযোগ কৰিছে? কালিতো ঠিকেই সহযোগ কৰিছে, গোটেইখিনি ভালকেই লৈছে। ডাঙৰ নহয় বুলি ক'লে নেকি? নাই, এইটো ডাঙৰে হৈছে। তাকেতো ডেগাৰ ইয়াতে মোক হেৰি কৰিছে, এইবিলাক কাটি গৈছে, এইবিলাক পুলিচ মেডিকেল কৰিছে। পিষ্টলো আনিছে, পিষ্টলটো এনেকৈ মূৰত দি থৈ দিয়া আছে, পিষ্টল দিয়া আছে, ডেগাৰ সেয়া দিছে, কাটিছে, সেয়া কাটিছে এইবিলাক। হয়, দেৱাংগৰে এবাৰ দেখুৱাব কেনে এটা আমি দৰ্শকসকলক দেখুৱাইছোঁ। তেওঁ যথেষ্টখিনি কৈছোঁ, তেওঁকো আমি আচলতে ব্যতিব্যস্ত কৰিব বিচৰা নাই। কালি এই ধৰণৰ ঘটনা এটা হ'ল, কিন্তু এই কথাখিনিও দেখুৱাইছোঁ যে গোটেই কথাখিনি ছোৱালী তাৰমানে আজি UK যাব, তাই তাত থাকে। তো তাইক থবৰ কাৰণে দেউতাক দিল্লী গৈছে। মই নগ'লোঁ এইবাৰ, মানে মই নাযাওঁ এদিনৰ কাৰণে, কি যাম বুলি মই নগ'লোঁ। তেওঁ আজি আহিব। এতিয়া কেইটা বজাৰ ফ্লাইটত আহে, মানে ৰাতি 3টা বজালৈকেতো সেয়া কাটা টিকেট তেওঁ কৰা নাছিলে। আমি কথা যেতিয়ালৈকে পাতি আছোঁ। এতিয়া তাইৰ ফ্লাইট 1টা বজাত আছে। তো মই কৈছোঁ তাইক একেলগে উঠাই পেলাই আহি যাবা। আৰু যি হৈছেতো এইফালে হৈছেই, চাম বাৰু। তেওঁ আজি আহি পাব। এতিয়া কেইটামানত আহি পায়, 12টামানত পাব লাগে, মানে ফাৰ্ষ্ট ফ্লাইটখন লৈ আহিম বুলি কৈছিলে। জানো বা এতিয়া কেতিয়া ফাৰ্ষ্ট ফ্লাইটখন পাইছে নে কি কৰিছে, মই তেওঁকো ফোন কৰা নাই। এইটো কোনোবা মানে জানা শুনা মানুহ হ'ব, কাৰণ তেওঁলোকে যিটো হিন্দী কৈছে, অৰিজিনেল মানুহে হিন্দী কোৱাটো আৰু অসমীয়া মানুহে হিন্দী কোৱাটোৰ মাজত অকণমান পাৰ্থক্য আছে। আপোনাৰ এনেকুৱা লাগে पैसा निकालो नहीं तो मारेगा, ऐसा निकालो। মানে কথাবোৰ মানে সিহঁতৰ তেনেকুৱা ধৰণৰ আছিলে। আপোনালোকক কিবা চিনাকি বা আগে পিছে এনেকুৱা জনা মানুহে হ'ব, কাৰণ এওঁ নাছিলে বুলিতো গম পাইছে। পুৰা 9টা বজা বিজনেছ কৰে। আপোনাৰ জীয়ৰী ক'ত থাকে? তাই স্কটলেণ্ডত থাকে। এডিনবৰাত পঢ়ি আছে। কালি কেইটা বজাত ঘৰৰ পৰা গৈছিলে তেওঁ? আমি 2:30 বজাত ওলাই গৈছোঁ ইয়াৰ পৰা। ময়ো গৈছোঁ এয়াৰপৰ্টৰ পৰা আহি 4টামান বাজিছে পাইছোঁ, ঘৰ পালোঁ। আৰু তাত হৈ আহি পেলাই মই অকণমান কিবা খাই পেলাই অকণমান ৰেষ্ট কৰিলোঁ। বিয়া এখন আছে, যাবলগীয়া আছিলে। তাৰপিছত মই গাটোও ভাল নাই, মনটোও ভাল নাই বুলি মই বিয়াখন নগ'লোঁ। গ'লে চাগে এইবিলাক নহ'লে হয়। পইচা 9টা বজাত পইচা আনিছে, আৰু এয়া আঙুঠি আৰু খাৰুযোৰ নিছে। খাৰুযোৰ 20 টকা নিছে। এই চেইনো চাইছিলে, চেইনডাল মই চিলভাৰ পিন্ধি থকাৰ কাৰণে নিয়া নাই। আৰক্ষীয়ে একো তেনেকৈ কৈ যোৱা নাই আমাক। তাহাঁতেতো ইনভেষ্টিগেশ্যন কৰিবই সেইটো।
পিস্তল লৈ আহিছিলে পিষ্টল আছিলে ডেগাৰো আছিলে ডেগাৰ? গোটেইকেইটা ডেগাৰ আছিলে কেইজন আহিছিল 4জন আহিছিলে মুখত ক'লা কাপোৰ পিন্ধি মুখত কলা কাপোৰ নাই এনেকে যে হেৰি থাকে এনেকে থাকে যে গোটেই ঠিক আছে আৰু এইটো হৈছে বাসগৃহ আৰু কৈছো যে বেডৰুমৰ ভিতৰত এইটো হৈছে বেডৰুম তেওঁলোকৰ এইটো বেডৰুম আৰু চাওক এই ধৰণে তেওঁলোকৰ যিসমূহ সামগ্ৰী আছে এই সামগ্ৰী এপদ এপদকৈ আচলতে এই ধৰণে উলিয়াই লৈছে ডকাইতৰ দলটোৱে এই সামগ্ৰীসমূহ উলিয়াই লৈছে এই সামগ্ৰীসমূহ উলিয়াই লৈ মুখত আচলতে পিষ্টল ভৰাই দিছে মুখত পিষ্টল ভৰাই দিছে এইটো মই দেখুৱাইছো তেওঁলোকৰ যিটো আলমিৰা সেই আলমিৰাৰ অৱস্থাটো চাওক এই ধৰণে ডকাইতৰ এতিয়া সন্তান গুৱাহাটী মহানগৰীত বেডৰুম পাইছে ডকাইতৰ দলে গুৱাহাটী মহানগৰীত ডকাইতৰ দলে বেডৰুমলৈকে ইতিমধ্যে আহি এই ধৰণে মুখত কলা কাপোৰ পিন্ধি হিন্দী ভাষাৰে কোৱা এই ডকাইতে আহি মুখত পিষ্টল ভৰাই দিছে ডেগাৰে আঙুলি কাটি দিবলৈ উদ্যত হৈছে গতিকে কিমান বেছি আচলতে নিৰাপত্তাৰ যিটো দিশ এই ফোফলা দিশটো পুনৰ উদঙাই পৰিছে গুৱাহাটী মহানগৰীত কোনো সুৰক্ষিত নহয় এই ধৰণে আহি এপদ এপদকৈ সামগ্ৰী লণ্ড ভণ্ড কৰিছে ডকাইতৰ দলে কোন সুৰক্ষিত গুৱাহাটী মহানগৰীত ডাঙৰ প্ৰশ্ন যে কোন সুৰক্ষিত এতিয়া আপুনি মই কোনো এগৰাকী লোক সুৰক্ষিত নহয় গুৱাহাটী মহানগৰীত এই ধৰণে আচলতে 9 বজাতে আহি ডকাইতৰ দলে এপদ এপদকৈ সামগ্ৰী লণ্ড ভণ্ড কৰি মুখত পিষ্টল ভৰাই দি ডেগাৰেৰে আঙুলি কাটি দিম বুলি ভয় কৰি তেওঁলোকক আচলতে মাৰি পেলাম বুলি ভয় খুৱাই এই ধৰণে ইয়াৰ পৰা ধন সম্পত্তি লৈ উধাও হৈছে কি ধৰণৰ কাৰবাৰ এক প্ৰকাৰ এই ধৰণে আচলতে গুৱাহাটী মহানগৰীত যিমানেই আৰক্ষী প্ৰশাসনে নকওক কিয় কিন্তু গুৱাহাটী মহানগৰীত যথেষ্ট এতিয়াও যে ক'ৰবাত নহয় ক'ৰবাত যিটো সুৰক্ষাৰ দিশ সেই সুৰক্ষাৰ দিশটো যে ক'ৰবাত এতিয়াও বহু আখুৱা আছে ক্ৰুটি আছে এই কথাখিনি কিন্তু এই ধৰণৰ ঘটনাই পুনৰ এক প্ৰকাৰ উদুঙাই দিছে পুনৰ এই ধৰণৰ ঘটনাই এক প্ৰকাৰ উদুঙাই দিছে যে গুৱাহাটী মহানগৰীত এক প্ৰকাৰ কোনো সুৰক্ষিত নহয় গুৱাহাটী মহানগৰীত আৰু আমি সেই পৰিৱেশটোৱে দেখিবলৈ পালোঁ এই ধৰণে চাওক তেওঁলোকৰ যি সামগ্ৰী আছে এখন বেগ ডকাইতৰ দলে কৈছে সব উলিয়াই দিব লাগিব সকলো উলিয়াই দিব লাগিব আৰু তেওঁলোকে ভয় খাইছে কাৰণ জীৱনটোৰ প্ৰতি সকলোৰে ভয় থাকে যেতিয়া এক প্ৰকাৰ ডেগাৰ এখন গাত গলত লগাই দিয়া হয় যেতিয়া পিষ্টল এটা মূৰত লগাই দিয়া হয় তেতিয়া প্ৰকাৰন্ত যিকোনো ব্যক্তিয়ে ভয় খাব আৰু ভয় খাই তেওঁলোকে যিখিনি তেওঁলোকৰ আচলতে ধন সম্পত্তি টকা আছে তেওঁ সেইবোৰ উলিয়াই দিছে আৰু বাৰে বাৰে এটা কথা কৈছে যে যিকেইটা ডকাইত ইয়াত প্ৰৱেশ কৰিছিল প্ৰতিটো ডকাইতৰ মুখত হিন্দী ভাষী তেওঁলোকে হিন্দী কথা কৈছে গতিকে ক'ৰবাত নহয় ক'ৰবাত এই যিটো ডকাইতৰ দল নিজৰ পৰিচয়টো লুকুৱাৰ কাৰণে তেওঁলোকে হিন্দী ভাষা প্ৰয়োগ কৰিলে নে আন কিবা সেই কথাখিনিও আৰক্ষীৰ ইনভেষ্টিগেশ্যনত ওলাব কিন্তু এতিয়া সকলোতকৈ ডাঙৰ কথা ভয়ংকৰ কথা ভয় লগা কথা গুৱাহাটী মহানগৰীত বিশেষকৈ এতিয়া চোৰ নহয় চোৰৰ ওপৰত ডকাইত সোমাইছে গুৱাহাটীত ডকাইতৰ গেং সোমাইছে ডকাইতৰ দল সোমাইছে আৰু 9 বজাতে ডকাইতৰ দলে মৰহাস কৰিছে সাহস কৰিছে গতিকে এই ধৰণৰ ইন্ধন পাইছে ডকাইতে সাৰ পানী পাইছে কিন্তু এই ডকাইতৰ দলসমূহ আচলতে আৰক্ষীয়ে এই ডকাইতৰ দলসমূহক কি ধৰণে নাকি লগাব পৰা যাব সেই কথাখিনি আছে গতিকে এইটো তেওঁলোকৰ ঘৰ হয়তো সম্ভৱতঃ এইটো অনিল ডেকাৰ জীয়ৰী থকা ঘৰ এই ঘৰটোতো প্ৰৱেশ কৰিছে চাওক এইটো জীয়ৰী থাকে যিমানখিনি দেখিছোঁ আমি ইয়াত হয়তো তেওঁৰ জীয়ৰীগৰাকী এই স্থানত থাকে জীয়ৰী যিসমূহ কানি কাপোৰ আছে বা যি সামগ্ৰী আছে এই সামগ্ৰীসমূহ চাওক এপদ এপদকৈ উলিয়াইছে এই যিটো আলমিৰা এই আলমিৰাটো খুলিছে ইয়াত যি সামগ্ৰী আছে সকলো চাইছে এয়া খুলিছে এই মুহূৰ্ততো খোলা হৈ আছে আৰক্ষী কালি নিশাই আহিছিলে গতিকে এপদ এপদকৈ সামগ্ৰী উলিয়াইছে এইটো যিটো আলমিৰা আছে এও এই মুহূৰ্তত খুলি থোৱা আছে এই আলমিৰাটো খুলি দিবলৈ কৈছে এই ধৰণে পিষ্টল লগাই দিয়া হৈছে ডেগাৰ লগাই দিয়া হৈছে তাৰ পাছত কোৱা হৈছে যে খুলি দিব লাগে যি আছে তেওঁলোকৰ সামগ্ৰী উলিয়াই দিব লাগে খুলি দিব লাগে গতিকে চাওক কিমান ভয়ংকৰ গুৱাহাটী মহানগৰীত কিমান ভয়ংকৰ হৈছে এই ধৰণৰ কথা এই ধৰণৰ আচলতে দৃশ্য আপুনি দৃশ্যবোৰ দেখিলে ক'ৰবাত নহয় ক'ৰবাত নিজেই এক প্ৰকাৰ আচলতে স্তম্ভিত হৈ যাব যে গুৱাহাটী মহানগৰীত এতিয়া কোনো লোকেই যেন সুৰক্ষিত নহয় এই যিটো বাসগৃহ এই বাসগৃহত আহি কালি নিশা 9 বজাতে আহি এই ধৰণে ডকাইতৰ দলে উপদ্ৰৱ চলালে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত